অসমবাসী ৰাইজসকল মই কৈ আছোঁ, মিয়া কোনো মিয়া বাংলাদেশী নহয়, চব অসমৰে হয়। হিমন্ত বিশ্ব শৰ্মা 15 বছৰ যে ৰাজনীতি কৰি আছে, কাক লৈ ৰাজনীতি কৰিছে, সেই কাক লৈ মানে জিতি আছে ইলেকশ্যনত, একমাত্ৰ মিয়াৰ ভোট। এতিয়া মিয়াৰ ভোট সিৰ নালাগে, এতিয়া বাংলাদেশৰ আধা মানুহ পঠাই দিব, আধা মানুহ সি বাংলাদেশত পঠাব, আৰু যিমান অসমীয়া বা বাঙালী আছে বা মুছলিম আছে সেইবিলাক ভোট লৈ সি জিতিবাৰ মানে চেষ্টা কৰি আছে। কিন্তু নহ'ব, হিমন্ত বিশ্ব শৰ্মা নহ'ব। আপোনাৰ 2026-ত চিটটো এৰিব লাগিব, চিটটো এৰিব লাগিব। আপুনি বাংলাদেশী মিয়াৰ লগত মিয়াক টাৰ্গেট কৰি আপোনাৰ নহ'ব। ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব। হিমন্ত বিশ্ব শৰ্মা মিয়াৰ মানে মিয়া বাংলাদেশত মানে পঠাবলৈ সি এনেকৈ ৰাজনীতি কৰি আছে। কিন্তু জুবিনদাৰ ন্যায় সি নিদিব। জুবিনদাৰ ন্যায়টো পিছফালে ৰাখি আছে। এইটো আপোনালোকে ভালকৈ শুনিব, ভিডিঅ'টো একটা কৰি শ্বেয়াৰ কৰি দিব। নমস্কাৰ অসমবাসী ৰাইজসকল। বাসারে হাই রে দেখেন মালারা ফলাই আছে। চুল আমার ভিতরে খুব মাল সব মাদার চুলার এটা বানায়